যিবিলাক ছোৱালীয়ে কলেজত এডমিশ্যন ল'ব সেই ছোৱালীক অহা যোৱা কৰিবৰ কাৰণে তাইৰ বেংক একাউণ্টত মামাই 10,000 টকাকৈ সোমাই দিব। হায়াৰ ছেকেণ্ডাৰীত 10,000 ডিগ্ৰীত 12,500 আৰু ইউনিভাৰ্চিটিত পঢ়িলে 25,000 ল'ৰাক দেউতাক মাকে পঢ়াব। এতিয়া ল'ৰাক দেউতাক মাকে পঢ়াব, ছোৱালীক মামাই পঢ়াব, বুজিলে? আৰু ল'ৰাৰো এডমিশ্যন চৰকাৰে বিনামূলীয়াকৈ দিব। এতিয়া আপোনালোকে এইবাৰ ল'ৰা আৰু ছোৱালীক দুইটাকে কলেজত এডমিশ্যন দিব, কাৰণ আমাৰ অসমত শিক্ষিত ল'ৰা ছোৱালীৰ আমাক প্ৰয়োজন আছে। শেষত মই আপোনালোকক আৰু এটা নতুন আঁচনিৰ কথা ক'ব খুজিছোঁ। আমাৰ গাঁওবিলাকত বা গুৱাহাটীতে হওক বৰপেটাতে হওক পৰিয়ালবিলাকত একোজন মুৰব্বী মানুহ থাকে। এই মুৰব্বী মানুহজনৰ যদি বেমাৰ আজাৰ হয়, অসুখ হয়, কামত যাব নোৱাৰে, ঘৰখনৰ বহুত কষ্ট হয়, আৰু মানুহজনৰ যদি মৃত্যু হয় পৰিয়ালটো ভাঙি পৰে। ভগৱানে নকৰক কাৰো মৃত্যু নহওক, কিন্তু যি হ'ব লাগেতো হৈয়ে থাকে। এইবাৰ আমাৰ চৰকাৰে চিন্তা কৰিছে যে পৰিয়ালটোৰ মুৰব্বী মানুহজনক আমি চৰকাৰী খৰচত এটা বিনামূলীয়াকৈ ইঞ্চুৰেঞ্চ কৰাই দিম। প্ৰিমিয়ামটো ৰাইজে দিব নালাগে, প্ৰিমিয়ামটো চৰকাৰে ভৰাই দিব। আৰু ভগৱানে নকৰক মানুহজনৰ যদি মৃত্যু হয়, বেমাৰ হয়, ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা পৰিয়ালটোৱে 2-3 লাখ টকা পোৱাৰ ব্যৱস্থা আমি কৰি দিম। শ্ৰদ্ধাৰ ৰাইজ, মোদীজীয়ে আমাক বিনামূলীয়া চাউল দিয়ে, আয়ুষ্মান ভাৰতৰ কাৰ্ড দিয়ে, উজ্জ্বলা গেছ দিয়ে। মই আপোনালোকক আজি কথা দিলোঁ, সকলোৱে অৰুণোদয় পাব, লাখপতি বাইদেউ পাব। ছোৱালীৰ শিক্ষাৰ দায়িত্ব আমি ল'ম, আৰু নতুনকৈ 50,000 চৰকাৰী চাকৰি ওলাব। ইমানবিলাক সুবিধা কোনে দিছে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক সকলোকে দিছে, হয়নে নহয়?